ৰৈ ৰৈ বিনালীৰ সন্দৰ্ভত সদৌ অসম ছবিগৃহ মালিক সন্থাৰ সংবাদমেল হোটেল এপোলো গ্ৰেণ্ডত সংবাদমেল সম্বোধন কৰি একাংশ ছবিগৃহৰ বিৰুদ্ধে সৰব হৈছে সদৌ অসম ছবিগৃহ মালিক সন্থা। জুবিন গাৰ্গক লৈ আমি ব্যৱসায় কৰিব খোজা নাই, টিকটৰ দাম আমি বৃদ্ধি কৰা নাই, যিসকলে বৃদ্ধি কৰিছে তেওঁলোকক বয়কট কৰক, আমি দৰ্শনীহে বৃদ্ধি কৰিছোঁ। বেপাৰীৰ কাম এইবোৰ আমাৰ নহয়। যেতিয়ালৈকে ৰৈ ৰৈ বিনালে অসমৰ জনতাই চাই শেষ নকৰে তেতিয়ালৈকে হিন্দী চিনেমাই অসমৰ ছবিগৃহত প্ৰাধান্য নাপায় বুলি তেখেতসকলে মন্তব্য কৰিছে। অনাঅসমীয়া লবিয়ে পূৰ্বৰে পৰা গ্ৰাস কৰিব বিচাৰিছে গোটেই অসমৰ ছবি উদ্যোগটো। দিল্লী মুম্বাইত বহি বেপাৰ কৰিব বিচাৰিছে মাল্টিনেশ্যনেল কোম্পানীসমূহে। এইদৰেই অসমৰ ছবিগৃহসমূহৰ সেই গৰাকীসকলৰ সন্থা যিখিনি থলুৱা তেখেতসকলে আজি সংবাদমেল আয়োজন কৰিছিল। উল্লেখযোগ্য এইখিনিতে যে ৰৈ ৰৈ বিনালেৰ হঠাৎ টিকটৰ মূল্য বৃদ্ধি পোৱাক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছিল আৰু সেয়া মাল্টিনেশ্যনেল কোম্পানীসমূহে মাল্টিপ্লেক্সসমূহত সেই দৰ্শনীৰ মূল্য বঢ়াক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰপিছতেই তেখেতসকলে সংবাদমেল আয়োজন কৰি সকলো কথা ৰাজহুৱা কৰিছে। আপোনালোকৰ থ্ৰুদি আমি জনাই দিব খুজিছোঁ যে হিন্দী চিনেমাক আমি প্ৰায়ৰিটি নিদি আমি জুবিনৰ চিনেমাখন যেতিয়ালৈ অসমৰ ৰাইজে চিনেমাখন চেছ নকৰে নোচোৱাকৈ চাই পেলাই তেতিয়ালৈ আমি এইখন চিনেমা আমাক কেতিয়াও হলৰ পৰা আমি এইখন চিনেমা নুগুচাওঁ। যেনেকৈ আপোনালোকে গম পাইছে যে 4-5টা শ্ব' দিছে, হুলস্থুলীয়া পৰিৱেশ কৰিব নাই, জুবিনে কেতিয়াও হুলস্থুল বিচৰা নাছিল। সেইকাৰণে আপোনালোকৰ মাধ্যমেৰে আমি জনাব খোজোঁ চবকে, অসমৰ ৰাইজক, যে এই চিনেমাখন কোনোবাই যদি ফাৰ্ষ্ট উইকত চাইছে, কোনোবাই ছেকেণ্ড উইকত চাওক, কোনোবাই থাৰ্ড উইকত চাওক, এইখন চিনেমা চলিয়ে থাকিব যেতিয়ালৈ 3,40,00,000 মানুহ এই চিনেমাখন নাচায়। যেতিয়া এটা ৰেট বাঢ়ে, যেতিয়া এটা চিনেমাৰ ৰেট বাঢ়ে, আমি এই ৰেটটো আমি ডেপুটি কমিশ্যনাৰক আমি ৰেটটো দিব লাগে। আমি যেতিয়া ডেপুটি কমিশ্যনাৰক এই ৰেটটো দিয়া হৈছিল, ইনিচিয়েলি দিয়া হয়, আৰু তাৰপিছত যদি আমি ৰেটটো বঢ়াব লাগে তেতিয়াহ'লে উই হেভ টু টেক পাৰ্মিশ্যন, আৰু এইটো ডেপুটি কমিশ্যনাৰক জনাই পেলাই পাৰ্মিশ্যন লৈ পেলাই কামটো কৰিব লাগে। মই নাভাবোঁ যে কোনোবাই এইটো কাম কৰিছে বা জানে। আমিতো বঢ়োৱা নাই, আজিতো আমাৰ কোনো চিনেমা হলে বঢ়োৱা নাই, চিনেপলিছে বঢ়াব, PVR বঢ়াব। মই অনুৰোধ কৰোঁ আপোনালোকৰ থ্ৰুদি যে এইবিলাক জেগাত আপোনালোকে নাযাওক চিনেমা চাবৰ কাৰণে। আমাৰ হাবত যাওক, মোৰ গল্ডত যাওক, অনুৰাধাত যাওক, চবতে যাওক। কিয় আমি 400-500 টকা দি চিনেমা চাব লাগে? আমাৰেতো মানুহ। উই শুড বয়কট দেম। মই এপিল কৰিছোঁ আমাৰ এছ'চিয়েশ্যনৰ পৰা, প্লিজ বয়কট দেম। আজি আমাৰ জুবিনৰ চিনেমাখন লৈ আমাৰ আৱেগিক আমাৰ কি অৱস্থা আজি। কমাৰ্চিয়েল টাৰ্মছ কৰিব নাই, আমি বঢ়াব পাৰিলোঁ, চবেই বঢ়াব পাৰিলোঁ। আমিতো সেইটো কাম কৰা নাই। আমি শ্ব' বঢ়াই দিছোঁ, আমি দাম বঢ়াই দিয়া নাই। শ্ব' বঢ়াই দিছোঁ বিকজ অফ দি ডিমাণ্ড, মানুহক লগা হৈছে। এইটো কেনেকৈ কৰিব পাৰিলে? এটা 300 টকা ৰেট এটা 500 টকা কৰি দিলে। হঠাৎ তুমি হুলস্থুল হ'ল, কালি ৰাতি আকৌ আজি কমাই দিলে। হোৱাট ইজ দিছ? আছে এইবিলাক দিল্লী বম্বেত বহি আছে, তেওঁলোকে কৰি আছে, বদনামটো আমাৰ হৈ আছে উইদাউট ডুইং এনিথিং। নাই মই ক'লো মাল্টিনেশ্যনেল চেইন। আপোনালোকে নেটত গ'লে গম পাব তাত দেওবাৰৰ ৰেট কি আছিল, নেক্সট ফ্ৰাইডে ৰেট কি আছে। চিনেমাখন চলিব বুলি সুবিধা লৈছে, সেই সুবিধাটো আমি ল'ব নোৱাৰোঁ নেকি? আমিতো সেইবিলাক কৰিব নাযাওঁ, প্ৰশ্নই নুঠে আমাৰ পিনৰ পৰা। না, আমাৰ লগত তেওঁলোকে কোনোবা টাৰ্মছত আমাৰ লগত থাকে। এতিয়া যেতিয়া গভৰ্ণমেণ্টে বেনিফিট দিয়ে আমাৰ এছ'চিয়েশ্যনৰ থ্ৰুদি, সেই বেনিফিটটোতো আমি অকলে নাপাওঁ, তেওঁলোকেও পায়।